সুপাৰ ছবি সিনেমাখনে আছামিজ বক্স অফিচ ইণ্ডাষ্ট্ৰীত এটা ডাঙৰ খলকনিৰ সৃষ্টি কৰিছে। মানে সিনেমাখন এক সপ্তাহত কিমান ইনকাম কৰিলে বহুতৰ মানে কিউৰিয়চিটি বাঢ়ি গৈছে জানিবলৈ। ঠিক আছে, অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰীৰ যিখন টপ 5 সিনেমা আছিলে এজ এ বক্স অফিচ ৱাইজ, সেই টপ 5 সিনেমাৰ কোনখন সিনেমাক বিট কৰিলে আচলতে বা কোনখন সিনেমাক বিট কৰিব নোৱাৰিলে, গোটেইখিনি কথা আমি এই ভিডিঅ'টোত গম পাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এই সুপাৰ ছবি সিনেমাখনে এক সপ্তাহত মানে যোৱাটো শুক্ৰবাৰ ৰিলিজ হৈছিলে, আজিতো শুক্ৰবাৰ হৈ গ'ল, কিন্তু লাষ্ট যিটো 7 ডেইজ, এই লাষ্ট 7 ডেইজত কিমান ইনকাম কৰিলে আমি এই ভিডিঅ'টোত ভালকে গম পাম। তো বন্ধুসকল, সুপাৰ ছবি সিনেমাখনে প্ৰথম দিনাখন ৰিলিজ হোৱা একদম ফাৰ্ষ্ট ডে সিনেমাখনে ইনকাম কৰিছিলে 22 লাখ টকা। তাৰ ছেকেণ্ড ডে মানে ছেটাৰডে ইনকাম কৰিছিলে আপোনাৰ 39 লাখ টকা। তাৰ পাছতে সিনেমাখনৰ যেতিয়া পজিটিভ ৰিভিউ আহি গ'ল, যি নেকি 1 ঘণ্টাত দেওবাৰে 18,000 প্লাছ টিকেট বুক কৰিছিলে, আৰু এই দিনা এটা মেচিভ জাম দেখিবলৈ পোৱা গ'ল, যি নেকি ইনকাম গৈ পালেগে একদম 69 লাখ টকা। ঠিক আছে, আৰু তাৰ পাছত সোমবাৰে ৱৰ্কিং ডেজ আৰম্ভ হৈ গ'ল। ৱৰ্কিং ডেজৰ কাৰণে অকণমান ডাউন আহিলে। ঠিক আছে, যাৰ ফলত 36 লাখ টকা ইনকাম কৰিলে, আৰু তেনেকে ক্ৰমান্বয়ে মঙলবাৰে আহি গ'ল 32 লাখ টকা। তাৰ পাছত আহি গ'ল বুধবাৰে আহি গ'ল 30 লাখ টকা, আৰু কালি আছিলে বৃহস্পতিবাৰ, যি নেকি 29 লাখ টকা এটা এই সিনেমাখনে বৰ্তমানলৈকে ইনকাম কৰিব পাৰিলে। আৰু টোটেল কালেকশ্যন হৈ গ'ল ইয়াৰ অসমৰ পৰা 2,57 লাখ টকা এই সিনেমাখনে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু অসমৰ বাহিৰতো যিটো সিনেমাখনে ৰিলিজ হৈছে, যি নেকি ইণ্ডিয়াতো সিনেমাখনে বহুত জেগাত ৰিলিজ পাইছে, স্ক্ৰীন পাইছে, তাৰ পৰা আহিছে মিক্স টু মেক্স 30,000, যি নেকি ইয়াৰ টোটেল কালেকশ্যন হৈ যায়গে 2,87 লাখ টকা। ঠিক আছে, ইণ্ডিয়াৰ বাহিৰত এইখন চিনেমা ৰিলিজ হোৱা নাছিলে, তো সেইকাৰণে অভাৰচিজ ফালৰ পৰা এইখন চিনেমা এটকাও ইনকাম কৰা নাই। তো এতিয়ালৈকে বৰ্তমান এক সপ্তাহৰ টোটেল এটা এমাউণ্ট পাইছে এই চিনেমাখনে ইনকাম কৰিবলৈ সক্ষম হৈছে 2,87 লাখ টকা, যি নেকি এই 2,87 লাখ টকাই এতিয়া আমি চাব লাগিব যে কোনকেইখন চিনেমাক বিট কৰিলে। টপ 5 হিচাপে চাবলৈ গ'লে প্ৰথমে আছিলে ৰৈ ৰৈ বিনালে, তাৰ পাছত আছিলে বিদুৰ বাই, তাৰ পাছত আহিছিলে ভাইমন্দা, তাৰ পাছত আছিলে শ্ৰী ৰঘুপতি, আৰু তাৰ পাছত আছিলে ৰুদ্ৰ। তো সেইকেইখন চিনেমাৰ টপ 5 এজ এ বক্স অফিচ কালেকশ্যন ৱাইজ আছামিজ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আছিলে। কিন্তু 2,87 লাখ এই চিনেমাখনে চুপা চুপিখনে ইনকাম কৰাৰ পাছত কাক বিট কৰিব পাৰিলে আপোনালোকে গম পায়নে? মই আপোনালোকক প্ৰথমতে কৈ দিছো যে ৰৈ ৰৈ বিনালে ফাৰ্ষ্ট উইকত লাভ কৰিছিলে 12 পৰা 14 কোটি ভিউজৰ। তাৰ পাছতে আছিলে বিদুৰ বাই, যি নেকি 3,03 লাখ টকা এটা পাইছিলে। তাৰ পাছত আছিলে ভাইমন্দা 2,03 লাখ এটা পাইছিলে। তাৰ পাছত আহি গ'ল শ্ৰী ৰঘুপতি 3,03 লাখ টকা। তাৰ পাছত আহি গ'ল ৰুদ্ৰ, যি নেকি 4 কোটি টকা। এসপ্তাহত এইখিনি চিনেমাৰ এই কালেকশ্যনখিনি কৰিছিলে, কিন্তু ভাইমন্দাকে বিট কৰিব পাৰিলে এইখন চিনেমাই, যি নেকি ভাইমন্দাই কৰিছিলে 2,03 লাখ টকা, আৰু এতিয়া বৰ্তমান পাই গ'ল চুপা চুপিয়ে 2,87 লাখ টকা। তো বাকী এইখন চিনেমাক ভাইমন্দাই ফাৰ্ষ্ট উইকত বিট কৰিব নোৱাৰিলে, কিন্তু লাইফ টাইম গ্ৰছ কালেকশ্যনত বিট কৰিব পাৰি নোৱাৰে, এইটো আমাৰ একদম চাবলগীয়া বিষয় হ'ব। কাৰণ চাওক, চিনেমাখনৰ পৰা পজিটিভ ৰিভিউ আহিছে, কিন্তু কিছুমানে এই চিনেমাখনক একদম কুল দেখুৱাবলৈ গৈ পেলাই অলপ নেগেটিভিটিও কিছুমান বস্তু এড কৰিছে ৰিভিউ। আচলতে অসমীয়া চিনেমা এইটো বহুত আপগ্ৰেড ভাৰ্জন হয়। আপোনালোকে যদি চাইছে লাষ্ট কেইখনমান মুভিজ আছামিজ ইণ্ডাষ্ট্ৰী, কেনেকুৱা এটা শোচনীয় অৱস্থা, লাগিলে যোনেই নবনাওক কিয় কণ্টেণ্ট ইউনিক আনিলেও চিনেমাখন নচলে, কাৰণ প্ৰেজেণ্টেশ্যন আৰু ষ্টৰীত একেবাৰে দম নাই, যিহেতু কাৰণে লিংক আপ নহয় কেৰেক্টাৰবোৰৰ লগত। তেনেকুৱা চিনেমা চাইছোঁ মই, তেনেকুৱা চিনেমা বহুত আছে, নাম মেনশ্যন কৰিলে হয়তো মোৰ ষ্ট্ৰাইক আহি যাব পাৰে, সেইকাৰণে মই নকওঁ। সেই চিনেমাখনতকৈ এই চুপা চুপি চিনেমাখন বহুত বেছি ভাল হৈছে, কিন্তু যিমানটো ইনকাম হ'ব লাগিছিলে এক সপ্তাহত বহুত বেছি কম ইনকামহে হৈছে এই চিনেমাখনে চাবলৈ গ'লে কালেকশ্যন ৱাইজ। লগতে চিনেমাখনৰ কিছুমান ক্ষেত্ৰত নেগেটিভ ৰিভিউ বহুতলৈকে দিছে, কিন্তু চিনেমাখন যোনে চাইছে বহুত বেছি ছেটিছফাইড হৈছে। কালেকশ্যন ৱাইজ চিনেমাখনে যিমান পাব লাগিছিলে সিমানটো কালেকশ্যন বৰ্তমানলৈকে এতিয়ালৈকে পোৱা নাই। তো চিনেমাখনে লাইফ টাইম কালেকশ্যন কিমান এটা দ্ৰলৈ অতিক্ৰম কৰিব পাৰে, এইটো এটা চাবলগীয়া বিষয় হ'ব। কাৰণ কেলে মেক্সিমাম যিখিনি চিনেমা টপ 5ত আছে সেইখিনি চিনেমা প্ৰায় 10 কোটি ওপৰত আছে, আৰু চিনেমাখনে বৰ্তমান ফাৰ্ষ্ট উইকত লাভ কৰিছে 2,87 লাখ টকা। এই চিনেমাখন মোটামুটি আৰু ভালে কেইদিন চলিব। তো আপোনালোকে যদি নাই চোৱা এতিয়াও চাওক, মই কিন্তু এইখন চিনেমা চাবলৈ কম, বহুত এটা ভাল চিনেমা। আপোনালোকে যদি এইখন চিনেমা মিছ কৰি দিয়ে ন, কিন্তু বহুত বেছি ডাঙৰ এটা মিছ হৈ যাব। কাৰণ অসমীয়া চিনেমা ভাল বনাওক ষ্টৰী থাকিলে নহ'ব, অসমীয়া চিনেমা আহিব লাগিব চাবলৈ, তেতিয়াহে সেই অসমীয়া চিনেমা সেই উন্নতি কৰিব। তো মই ভাবোঁ এইখন চিনেমাই বিদুৰ ভাইক বিট কৰিব নোৱাৰিলেও এটলিষ্ট শ্ৰী ৰঘুপতিৰ বক্স অফিচ কালেকশ্যনৰ ওচৰতো কেনেবাকৈ চাপিব পাৰিলেই বহুত বেছি ডাঙৰ এটা মেচিভ ব্লকবাষ্টাৰ হৈ যাব। তো আপোনালোকেও চাবলৈ আহক, এইখন এখন ভাল চিনেমা। তো অসমীয়া চিনেমাৰ উন্নতিৰ সেই জয়যাত্ৰাত আপোনালোকো অংশীদাৰ হওক। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।